জনাব বিচাৰিছোঁ আমাৰ দেশ কাৰ্যসূচী সম্বৰ্ধনা জ্ঞাপন কৰা এতিয়া আমাৰ মাজত উপস্থিত থকা বিভিন্ন সামাজিক সংগঠনৰ যিসকল ব্যক্তি আছে তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ পাইছোঁ। সভাপতি জ্যোতিষ ৰায় ডাঙৰীয়া তেখেতক আমি এখন প্ৰণাম গামোচাৰে জাতিজাতি যুৱকসকলৰ আমি আৰু আপোনালোকে এটা কথা প্ৰত্যক্ষ কৰিছে যে প্ৰাৰম্ভিক বা প্ৰথম অৱস্থাত 12 বা 13% লোকেহে আমাৰ আনন্দ পৰীক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱা মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকূল অঞ্চলৰ সন্মানীয় ব্যক্তিসকল বিভিন্ন ডায়েবেটিছ মেলেৰিয়া বেমাৰ এতিয়ালৈকে ৰোগ নাই তাৰ ঠিক কৰিব পৰা কোনো বেমাৰ নাই কিন্তু কণ্ট্ৰল কৰিব পাৰে। অঞ্চল আসন গ্ৰহণ কৰি থকা মাৰ্ঘেৰিটা আৰু আশে-পাশে ওচৰ-চুবুৰীয়া অঞ্চলৰ বিশিষ্ট চাৰ্টাৰ অফ পেৰিছ তাতে এখন এগ্ৰিমেণ্ট কৰা হৈছে ইন দ্য ৱৰ্ল্ড সামিট এগেইনষ্ট কেঞ্চাৰ যে আমি কেঞ্চাৰৰ মেনেজমেণ্ট কেনেকৈ কৰিব লাগে, কেঞ্চাৰ মানে কি আৰু তাৰ লগতে তাৰ বিষয়ে যোনটো ৰিচাৰ্চ লাগে সেইখিনি আগবঢ়াই যে লৈ যায় বিশ্বতে। সেইবাবে 25 বছৰ আগতে 4 ফেব্ৰুৱাৰীত এগ্ৰিমেণ্ট কৰা হৈছে পেৰিছত। যাৰ কাৰণে এই যে আমাৰ নিয়ন্ত্ৰণ বেছি হ'ব লাগে আমাৰ শৰীৰত সেইটো নহয় নেকি? যে যেতিয়াই আমাৰ জ্ঞান কম থাকে তেতিয়া আমি ভয় বেছিকৈ কৰোঁ, এনভাইৰনমেণ্ট আমি তেনেকৈ ভয় কৰোঁ কাৰণ আমি আমাৰ মাজত এনেকুৱা লাগে যে আমাৰ এক অংগ এনেধৰণৰ কাম নকৰে যেনে চকু। আজি ভাৰতীয় ঐক্য সমিতিৰ মাৰ্ঘেৰিটা শাখাই মাৰ্ঘেৰিটা মহাবিদ্যালয়ত বিশ্ব কৰ্কট দিৱস উদযাপন কৰিছে। এই উদযাপনৰ লগত সংগতি ৰাখি আমি ইয়াত এজন কৰ্কট ৰোগ বিশেষজ্ঞক নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতৰ জৰিয়তে আমি মাৰ্ঘেৰিটাবাসী ৰাইজক কৰ্কট ৰোগৰ সম্পৰ্কে অৱগত কৰিবৰ বাবে কৰ্কট ৰোগৰ কাৰণ, লক্ষণ আৰু চিকিৎসা বিধি কি, কৰ্কট ৰোগ কিয় হয় এই সম্পৰ্কে জনসাধাৰণক সজাগ আৰু সচেতন কৰি তোলাৰ মানসেৰে আমি ইয়াত কৰ্কট ৰোগৰ আজি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। বিশ্ববাসীক মাজত মৃত্যুদূতৰূপে দেখা দিয়া পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ ৰোগবিধেই হৈছে কৰ্কট ৰোগ আৰু এই ৰোগৰ মৃত্যুৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিততেই আমি জনসাধাৰণক এই ৰোগবিধৰ পৰা বচাই ৰাখিবৰ বাবে বা জনসাধাৰণক এই ৰোগবিধে আক্ৰান্ত যাতে কৰিব নোৱাৰে তাৰ বাবে জনসাধাৰণক সজাগ আৰু সচেতন কৰিবৰ কাৰণে আজি আমি মাৰ্ঘেৰিটা মহাবিদ্যালয়ত এই কৰ্কট ৰোগৰ সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত বিশেষজ্ঞ চিকিৎসক হিচাপে আছে কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ডাক্তৰ ডাংকেন খনিকৰ। ইয়াৰ উপৰিও আমি কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসক ইয়াত আছে।